নমস্কাৰ, মই ILC ইণ্টাৰনেশ্যনেলৰ হৈ আজি আপোনালোকৰ বাবে অত্যন্ত দৰকাৰী টপিক লৈ আহিছোঁ। অত্যন্ত মই কিয় ক'লোঁ ভিডিঅ'টো শেষলৈকে চাব, ঠিক আছে? মাজত কাটি নাচাব, সম্পূৰ্ণ ভালকৈ চাবলৈ যত্ন কৰিব, ঠিক আছে? বলক আজি আমি লৈ আহিছোঁ আপোনাৰ বাবে পাৰ্টছ অফ স্পীচৰ 4 নম্বৰ ভাৰ্বৰ বিষয়ে। এতিয়া ভাৰ্ব মানে আমি কি বুজি পাওঁ? ভাৰ্ব মানে হ'ল কিবা কৰা বা হোৱা বুজোৱা শব্দ, নহয়নে বাৰু? এতিয়া কিবা কৰা বা হোৱা বুজোৱা শব্দ, ধৰি লওক মই কথা পাতি আছো, মই আপোনাক বুজাই আছো, মানে মই কিবা কাম কিবা কৰ্ম কৰি আছো, ইয়াকেতো ভাৰ্ব বুলি কোৱা হয়। আপুনি what কৈ আছে, শিকি আছে ইংৰাজী ILC ইণ্টাৰনেশ্যনেল ফালৰ পৰা, মানে হ'ল এইটো হয় ভাৰ্ব। ক্ৰিয়া কিবা কৰা বা হোৱা বুজোৱা শব্দক আমি ভাৰ্ব বুলি কওঁ দেই, বুজি পাইছে নহয়? এতিয়া প্ৰশ্নটো হ'ল যে এই ভাৰ্বৰ বিষয়ে ইমানখিনিয়ে শিকিলে নহ'ব। অকল ডেফিনেশ্যনটোতো আমি আগতেও শিকি অহা হয়, কিন্তু ILCয়ে আপোনালোকৰ বাবে নতুনত্ব কি আনিছে জানেনে? ইয়াৰ প্ৰেক্টিকেল ইউজ। কাৰণ আমি শিকি আছো পাৰ্টছ অফ স্পীচ আৰু ILC ইণ্টাৰনেশ্যনেল ফালৰ পৰা। আপুনি ILC ফালৰ পৰা শিকিছে মানে আপুনি এজন ILCৰ সদস্য হ'ল, জানেনে? তো আপোনালোকৰ অসুবিধা আমি বুজি পাওঁ, সেই অসুবিধাটো আৰু হ'বলৈ নিদিওঁ, তাৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকৰ বাবে ILCয়ে এটা কথা লজিক সহকাৰে লৈ আনিছে, শিকিবলৈ যত্ন কৰিব আৰু প্ৰশ্ন শূন্যলৈ আনিব, প্ৰশ্ন আৰু কৰিবলৈ দিয়া নহ'ব। কাৰণ হ'ল ইমান এটা কথা আপোনাক ডিটেইলত আপোনাক দিয়া হৈছে বা হ'ব। বলক, তো মই যিহেতু ক'লো একশ্যন ৱৰ্ড ইজ কল্ড ভাৰ্ব, অকল জানিলে নহ'ব, ইয়াৰ ভিতৰত অহা কথাখিনি আমি ভালকৈ বুজিব লাগিব দেই। বলকচোন আমি যদি ভিতৰলৈ সোমাও, ভাৰ্বৰ যদি ভিতৰত সোমাও, তেন্তে আমি পাওঁ ভাৰ্ব চাৰ্ট। ভাৰ্ব চাৰ্টত আমি ভাৰ্ব পাওঁ, ভাৰ্বৰে হয়। যদি ভিতৰত সোমাও তেন্তে কি পাওঁ জানেনে? দুটা ভাগ পাওঁ। দুটা ভাগত প্ৰথম ভাগৰ নাম হয় অক্সিলাৰী ভাৰ্ব, নতুবা আকৌ কিছুমানে কয় হেল্পিং ভাৰ্ব, আৰু কিছুমানে কয় এনমালাছ ভাৰ্ব। এতিয়া মনত থব, অক্সিলাৰী ভাৰ্ব, হেল্পিং ভাৰ্ব, এনমালাছ ভাৰ্ব, এইবিলাক তিনিটা যে অপচনত আছে নহয়, ভাৰ্ব শব্দটো মই ছুটিকৈ লিখিছো দেই, ভি ডট দিছো মই, এইটো ভাৰ্ব হয়। তো এই তিনিটা অপচন দিয়া হ'ল, মানে বেলেগ নহয়। ইয়াত বেলেগ কিয় হয় বা কিয় দিয়া হ'ল? মানুহ ভেদে কিছুমানে আপোনাক অক্সিলাৰী ভাৰ্ব বুলি ক'ব পাৰে, কিছুমানে আকৌ হেল্পিং ভাৰ্ব বুলি মাতিব পাৰে, কিছুমানে আকৌ এনমালাছ ভাৰ্ব বুলি মাতিব পাৰে দেই। ওকে, এতিয়া নেক্সট ভাৰ্বৰ দ্বিতীয় ভাগ হ'ল অৰ্ডিনেৰী ভাৰ্ব। অৰ্ডিনেৰী ভাৰ্বক আন এটা নামেদিও জনা যায়, সেইটো হ'ল মেইন ভাৰ্ব। এতিয়া মেইন ভাৰ্ব আমি স্কুলীয়া শিক্ষাত খুবেই ধুনীয়াকৈ পৰিচিত, আমি আগে পিছে পাই অহা শব্দ হয়। কিন্তু চাব, প্ৰিন্সিপাল ভাৰ্ব আন এটা নাম আছে, প্ৰিন্সিপাল ভাৰ্ব। এই প্ৰিন্সিপাল ভাৰ্বটো আকৌ মেইন ভাৰ্বৰে আন এটা নাম হয়, বুজি পাইছে? তাৰ পিছত আৰু এটা নাম আছে, সেইটো হ'ল অৰ্ডিনেৰী ভাৰ্বৰ লেক্সিকেল ভাৰ্ব। লেক্সিকেল ভাৰ্বো নামেৰে জনা যায়। এতিয়া এই চাৰিটা নাম যে দিয়া হ'ল বৰ্ডত, প্ৰশ্নটো কিয় দিয়া হ'ল? ইয়াৰ উত্তৰটো হ'ল মানুহ ভেদে কেতিয়াবা আপোনাক সুধিব পাৰে বা ক'ব পাৰে অৰ্ডিনেৰী ভাৰ্ব হিচাপে, কিছুমানে আকৌ কয় মেইন ভাৰ্ব হিচাপে। ভি ডট দিয়া হৈছে মানে ভাৰ্ব দেই, ভাৰ্ব শব্দটো সম্পূৰ্ণ লিখা হোৱা নাই। ওকে, তাৰ পিছত প্ৰিন্সিপাল ভাৰ্ব বুলি কিছুমানে ব্যৱহাৰ কৰে। ইয়াতে আকৌ কিছুমানে কয় লেক্সিকেল ভাৰ্ব। লেক্সিকেল ভাৰ্বটো মনত থব, কেতিয়াবা ইণ্টাৰভিউত আহে লেক্সিকেল ভাৰ্বৰ এক্সাম্পল লিখকচোন।
যদি আপুনি এই শব্দটো আগে পিছে পোৱা নাছিল তেন্তেতো কষ্ট হ'ব নহয়নে বাৰু এই মেন ভাৰ্বৰে কথা কোৱা হৈছে হা ওকে তো মই আশা কৰিছো এইবিলাক নাম হয় নামটো আপুনি ধুনীয়াকৈ মনত থব লাগিব এইটো এটা নাম হয় হেডিং হয় দেই এতিয়া আমি যদি অক্সিলাৰি ভাৰ্বৰ তলত আকৌ সোমাও তেন্তে আমি পাও প্ৰাইমেৰী ভাৰ্ব তাৰ পিছত মডেল ভাৰ্ব এতিয়া প্ৰাইমেৰী ভাৰ্বত কি শব্দ আছে এই কথা আমি জানিব লাগিব প্ৰাইমেৰী ভাৰ্বত থাকে am is কমা থাকি গল দেই সৰি am is are was were have has had এই আঠটা প্ৰাইমেৰী ভাৰ্বত হে থাকে মানে আঠটাতকৈ বেছি এতিয়ালৈকে নাই অহা ঠিক আছে আহিলে আকৌ ভিডিও পাই যাব আপোনালোকে দেই তাৰ পিছত মডেল ভাৰ্বত 16টা শব্দ থাকে সেই 16টা শব্দ কি হয় জানেনে চাব do did does shall should will would can could may might must need dare ought to used to ইয়াত 16টা শব্দ আছে মানে হল এতিয়ালৈকে সমাজত ইংৰাজীত 24টা হেল্পিং ভাৰ্ব হয় তাৰে প্ৰাইমেৰী ভাৰ্বটো আকৌ 8টা বাকি কিমান থাকিল 16টা মডেল ভাৰ্বত আহে এই কথাটো আপুনি জানিব লাগিব দেই তন্নকৈ জানিব লাগিব আৰু সমাজত এতিয়ালৈকে হেল্পিং ভাৰ্ব 24টা হয় দেই তাৰ পিছত এতিয়া প্ৰশ্নটো হল ইয়াক হেল্পিং ভাৰ্ব বুলি কিয় কোৱা হল বাক্য এটা সম্পূৰ্ণ কৰিবলৈ যাওঁতে আমাক সহায়কাৰী ক্ৰিয়া লাগে হেল্পিং ভাৰ্ব লাগে ঠিক আছে গতিকেলৈ এই শব্দৰ পৰাহে সেন্টেন্সত যায় সেইকাৰণে ইয়াৰ নামটো হেল্পিং ভাৰ্ব পৰিল দেই ই মেইন ভাৰ্ব নহয় আৰু এটা যুক্তি মই বা আইএলসি ফালৰ পৰা আপোনাক দেখাবলৈ মই যত্ন কৰিম হেল্পিং ভাৰ্ব মানে এইবিলাক ভাৰ্বৰ লগত কেতিয়াও আইএনজি যোগ নহয় কি কলো মই এইবিলাক ভাৰ্বৰ পিছত কেতিয়াও আইএনজি যোগ নহয় এক নম্বৰ কথা এই ভাৰ্বৰৰ কেতিয়াও ভাৰ্বৰ থাৰ্ড ফৰ্ম নহয় মনত থব এই শব্দবোৰৰ প্ৰেজেন্ট ফৰ্ম আৰু পাষ্ট ফৰ্ম থাকে এটা প্ৰেজেন্ট ফৰ্ম কি হয় জানেনে am is are প্ৰেজেন্ট ফৰ্ম হয় ইয়াৰে পাষ্ট ফৰ্ম was নতুবা were হয় কিন্তু v3 ফৰ্ম নাথাকে মনত থব হেল্পিং ভাৰ্বৰ ing নহয় v3 ফৰ্ম নাথাকে মই কাটি দিছো তাৰ পিছত have আৰু has প্ৰেজেন্ট ফৰ্ম হয় হেল্পিং ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম হয় কিন্তু had শব্দটো আকৌ have বা has ৰ past ফৰ্ম হয় দেই ঠিক তেনেকৈ মডেল ভাৰ্বটো এনেকৈ চলে যেনেকৈ do আৰু does প্ৰেজেন্ট ফৰ্ম হয় হেল্পিং ভাৰ্বৰ কিন্তু do আৰু does ৰ past ফৰ্মটো আকৌ did হয় বুজি পাইছে নহয় shall হয় প্ৰেজেন্ট ফৰ্ম should হয় past form will হয় present form would হয় past form can হল present form could হল past form may হল present form might past form বুজি পাইছে নহয় এইবিলাক কিন্তু এইবিলাকৰ v3 কেতিয়াও নহয় এটা প্ৰশ্ন আহিব পাৰে আপোনালোকে কেতিয়াবা মই জাস্ট গ্ৰাফলি লিখিব বিচাৰিছো ইয়াত হা v1 v2 v3 মই কোনফালে লিখিলে ভাল হ'ব আপোনাৰ বাবে ওকে will তাৰ পিছত would তাৰ পিছত would যেনেকৈ v1 v2 v3 হিচাপে পাইছিল নেকি আপোনালোকে বৰ্তমান দেখা পাইছে কিনে চাব দেই will would যদি পাইছিল ঠিক আছে ভাৰ্ব লিষ্টত তেন্তে এইটো ভুল আছিল দেই মই যেহেতু কলো এই শব্দ যেনেকৈ will to মডেল ভাৰ্ব হয় will ৰ past form আছে would বুলি কিন্তু will ৰ v3 form
নাই বা নাথাকে এই কথাটো মনত থব ঠিক আছে ঠিক তেনেকৈ can could পাইছিলে চাগে মই কিন্তু পাইছিলো দেই কিন্তু সেই কথাটো ভুল হয় কাৰণ হল v1 v2 v3 এটা শব্দ হবৰ কাৰণে ই আকৌ অৰ্ডিনাৰী ভাৰ্বৰ পৰা হ'ব লাগিব যদি এটা শব্দ ভাৰ্ব এটা হেল্পিং ভাৰ্বৰ হয় তেন্তে এই হেল্পিং ভাৰ্বৰ শব্দবোৰ v3 বা v3 ফৰ্ম নাথাকে বা নহয় ঠিক আছে সদায় মনত থব এই কথাটো দেই তো মই আশা কৰিছো এই কথাটো আপুনি গম পালে ঠিক তেনেকৈ shall should পাইছিলে চাগে এইটো ভুল আছিল কাৰণ হল shall helping verb হয় should helping verb হয় that means ইয়াৰ v3 form নাথাকে তাৰ পিছত can could পাইছিলে চাগে এইটো নহয় may might পাইছিলে চাগে এইটো কেতিয়াও নহয় ই এটা হেল্পিং ভাৰ্ব হয় হেল্পিং ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম পাষ্ট ফৰ্ম থাকে পাষ্ট পাৰ্টিসিপল ফৰ্ম নাথাকে দেই মই আশা কৰিছো আপুনি বুজি পাইছে ওকে তো এতিয়া নেক্সট আমি অৰ্ডিনাৰী ভাৰ্ব হিচাপে যাওঁ দেই অৰ্ডিনাৰী ভাৰ্ব হিচাপে যাওঁতে যদি ইয়াৰ ভিতৰত আমি সোমাও তেন্তে ৰেগুলাৰ ভাৰ্ব নতুবা ভাৰ্বটো ছুটিকৈ লিখা হৈছে দে ভিতৰত দিয়া হৈছে ৰেগুলাৰ ভাৰ্ব নতুবা উইক ভাৰ্ব বুলি আমি জানো তাৰ পিছত আন অন্যটা হল ইৰেগুলাৰ ভাৰ্ব নতুবা ষ্ট্ৰং ভাৰ্ব বুলি জানো দেই এতিয়া প্ৰশ্ন হ'ব পাৰে যে স্যাৰ ৰেগুলাৰ মানে হল আমি সদায় ব্যৱহাৰ কৰো সেই কাৰণে ইয়াৰ নামটো ৰেগুলাৰ পৰিল এই প্ৰশ্ন আপোনাৰ হ'ব পাৰে ইয়াৰ উত্তৰটো নহয় আমি সদায় ব্যৱহাৰ কৰো সেই কাৰণে ইয়াৰ নামটো ৰেগুলাৰ পৰিল এই কথা নহয় নতুবা উইক ভাৰ্ব যে আমি পালো ই দেখাত দুৰ্বল কম স্পেলিং থকাৰ শব্দ এনেকুৱা নহয় দেই ইয়াৰ মানে ৰেগুলাৰ বা ইৰেগুলাৰ বুলি কোৱাৰ যুক্তিটো হল যে ইয়াত অহা শব্দবোৰ ইজি টু মেমৰাইজ হয় মনত থবলৈ কষ্ট নহয় এবাৰ যদি চাই দিয়ে ধুনীয়াকৈ আপোনাৰ আৰু অসুবিধা নাপাব বুজি পাইছে নহয় তাৰ পিছত আমি পালো ইৰেগুলাৰ ভাৰ্ব এতিয়া ইৰেগুলাৰ ভাৰ্ব মানে ইয়াৰ অৰ্থ হিচাপে যদি আপুনি যায় তো ইৰেগুলাৰ মানে কি আছিল কেতিয়াবা কেতিয়াবা অহা শব্দ হয় না ইৰেগুলাৰ সদায় ৰেগুলাৰলি অহা শব্দ নহয় এনেকুৱা ধৰণৰ অৰ্থ আপুনি বুজিব পাৰে কিন্তু এই অৰ্থটো ভুল হয় ইয়াত আৰু এটা শব্দ আছে ষ্ট্ৰং ভাৰ্ব মানে একদম শক্তিশালী বলৱান এনেকুৱা শব্দবোৰ নহয় বা বেছি স্পেলিং থকা শব্দ হয় নেকি প্ৰশ্ন হ'ব পাৰে এইটোও নহয় তো কি হ'ব পাৰে মানে এই ইৰেগুলাৰ ভাৰ্বত অহা শব্দবোৰ যিমান আহে নহয় এই শব্দবোৰ মনত থবলৈ ইয়াত v2 আৰু v3 past tense and past participle form to মনত থবলৈ অলপমান পঢ়িব বেছিকৈ লাগিব অলপ কষ্ট হয় স্পেলিং চেঞ্জেস পাব আপুনি বেলেগ শব্দ পাব আপুনি তো ইয়াত মানে tough to memorize মানে ইৰেগুলাৰ বুলি কোৱা হল নতুবা ষ্ট্ৰং বুলি কোৱা হল বুজি পালে নহয় তাৰ পিছত ৰেগুলাৰ বুলি কোৱা যুক্তিটো কি কোৱা হল যে ইজি টু মেমৰাইজ ইয়াত অহা মানে হল v2 past tense আৰু v3 past participle অহা শব্দবোৰ মনত থোৱাত সহজ হয় পানী হয় মই দেখাম টেনচন কৰিব নালাগে ILC ফালৰ পৰা যেটো গাইডেন্স পাব আপোনালোকে শূন্যলৈ আহিব প্ৰশ্নবোৰ একো প্ৰশ্ন থাকিব নালাগিব আৰু ILC এই ধৰণে শিকোৱা হয় যিমান এটা কথা যিমান প্ৰশ্ন আপুনি কৰিব পাৰে সেই প্ৰশ্নৰ উত্তৰটো ধুনীয়াকৈ আপোনাক এক্সপ্লেইন কৰি দিয়া হ'ব বা হৈ আছে ঠিক আছে ওকে এতিয়া প্ৰশ্ন আহিল যে স্যাৰ ৰেগুলাৰ আৰু ইৰেগুলাৰৰ মাজত পাৰ্থক্য কি মানে হল ৰেগুলাৰ কাক বোলে ৰেগুলাৰ ভাৰ্ববোৰ আৰু ইৰেগুলাৰ ভাৰ্ববোৰ কাক বোলে জানো লাগিছে নে নিশ্চয় লাগিছে বলকচোন আমি হেকো চাব
ৰেগুলাৰ ভাৰ্ববোৰ সেইবিলাক ভাৰ্ব হয় যিবিলাক ভাৰ্ব V1 চাব দেই মই মাৰ্কাৰটো থৈ আপোনাক বুজাবলৈ যত্ন কৰিছো V1 যি শব্দ থাকে V2 লৈ past tense সেম শব্দ যাব ed যোগ হ'ব V3 লৈ সেম শব্দ যাব আৰু এই শব্দৰ লগত ed যোগ হ'ব বুজি পাইছে নহয় মই আকৌ এবাৰ ৰিপিট কৰিছো V1 প্ৰেজেন্ট ফৰ্মত যি শব্দ থাকে V2 সেই শব্দটো যাব লাগিব আৰু ed যোগ হয় V3 এই V1 ৰ শব্দটো গৈ ed যোগ হয় মানে ইয়াক ৰেগুলাৰ ভাৰ্ব বুলি কোৱা হয় খুব সহজ হয় ইয়াত আৰু আপোনাৰ অসুবিধা নাপাব মানে এবাৰ যদি চাই দিয়ে নহয় এই past tense আৰু past participle মনত থোৱাত ইমান সহজ ঠিক আছে ওকে এতিয়া আমি শিকিম ইৰেগুলাৰ ভাৰ্বৰ বিষয়ে তো ইৰেগুলাৰ ভাৰ্ববোৰ কোনবোৰ জানেনে যদি এই যুক্তি এই লজিক এই ৰুল হিচাপে যদি নাহে শব্দ এটা তেন্তে ইৰেগুলাৰ সেইকাৰণে ইয়াত দিয়া হ'ল ৰেষ্ট আৰ অল ইৰেগুলাৰ ভাৰ্বছ এটা প্ৰশ্ন আহে কেতিয়াবা V1 যি শব্দ থাকে নহয় প্ৰেজেন্ট ফৰ্মত past ফৰ্মত সেম শব্দ গৈ ed যোগ হয় কিন্তু past participle আকৌ সেম শব্দ ৰিপিটেশন নহয় ed যোগ নহয় বা হৈছে ed যোগ নাই সেই ক্ষেত্ৰত এই শব্দটো আকৌ ইৰেগুলাৰ হৈ যাব সৰু এটা এক্সাম্পল দেখাব বিচাৰিছো মই যেনেকৈ show s o w এটো s দেই s o w so V2 সাগে আপোনালোকে জানে S H O W E D আহিল ন ই আকৌ V3 S H O W N ইয়াত ed আহিল জানো নাহিল নহয় মানে এই শব্দটো শো শব্দটো আকৌ ইৰেগুলাৰৰ হয় ৰেগুলাৰৰ নহয় মই কি কলো V1 ত যি শব্দ থাকিব V2 সেইটো শব্দ যাব ed যোগ হ'ব V3 V1 ৰ শব্দ যাব আৰু ed যোগ হ'ব ইয়াক আমি কি বুলি কওঁ ৰেগুলাৰ বুলি কওঁ বুজি পাইছে নহয় ওকে তো মই আশাবাদী যে আপুনি নুবুজাকৈ থকা নাই আৰু কিছুমান কি পইণ্টস আছে ফৰ অক্সিলাৰি ভাৰ্ব খুব দৰকাৰী টপিক আছে পইণ্টসবোৰ আছে এই পইণ্টসবোৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী এতিয়া এই চাৰ্টটো পঢ়া টেকনিকটো গম পালে ন ডেফিনেশন পঢ়িব লাগিব তাৰ পিছত চাৰ্টটোৰ প্ৰথম ইন্ট্ৰোডাকচন যেটো নাম হয় তাৰ পিছত তলত যাব তাৰ পিছত অৰ্ডিনাৰী ভাৰ্বৰ সোমাব ইয়াৰ পিছত এই নোটছটো পঢ়িব এনেকুৱা নহয় যে এইটো ডেফিনেশনটো পঢ়ি আপুনি এফালে মানে কি হল পঢ়িবলৈ চালে এইটো নহয় কাৰণ লিংক নহব কথাটো দেই চাব কি পইণ্টস আছে অক্সিলাৰি ভাৰ্বৰ বাবে হেবিলাকত দিয়া হৈছে a model verb doesn't come without a main verb মনত থব মডেল ভাৰ্ব কি আছিলে এই 16টা শব্দ এই 16টা শব্দৰ পৰা যদি যিকোনো এটা শব্দ বাক্য এটা যদি আপুনি ব্যৱহাৰ কৰি দিয়ে নহয় তেন্তে মডেল ভাৰ্ব আহিছে মানে হল এই মেইন ভাৰ্বৰ পৰা শব্দ এটা থাকিবই লাগিব মানে মই এইটো ক'ব বিচাৰিছো মডেল ভাৰ্ব বিনা মেইন ভাৰ্বত কেতিয়াও নাহে বুজি পাইছে নহয় মেইন ভাৰ্ব থাকিবই লাগিব তাৰ পিছত সেকেন্ড পইণ্ট কি কোৱা হল after a model verb we always use v1 bracketed present form in a sentence দুটা যুক্তি পালো আমি বাক্য এটাত মডেল ভার্ব আছে মানে মেইন ভার্ব থাকিবই লাগিব আৰু নেক্সট অপচন হল আকৌ হেই মেইন ভার্বটো আকৌ হেই মেইন ভার্বটো v1 ফৰ্মত হ'ব লাগিব এইয়াৰ পৰা হ'ব লাগিব v1 ফৰ্মত হ'ব লাগিব কেতিয়াও v2 ফৰ্ম মানে হল past ফৰ্ম নেক্সট v3 ফৰ্ম মানে past participle ফৰ্মৰ পৰা কেতিয়াও নাহে
বুজি পাইছে নহয় ওকে নেক্সট পইণ্ট আমি পালো অক্সিলাৰি ভাৰ্বছ don't take the V3 form মানে মই ইয়াত আগতে কলো যে অক্সিলাৰি ভাৰ্বৰ কি হৈছে V3 form নাথাকে এই কথাটো ভালকৈ চাই লব ভালকৈ বুজি লবৰ চেষ্টা কৰক কাৰণ হল অক্সিলাৰি ভাৰ্বৰ V3 form কেতিয়াও নহয় বুজি পাইছে ন ওকে তো মই আশা কৰিছো এই কথাটো আপুনি ধুনিয়াকৈ বুজি পালে মই এক্সাম্পল এটা দিব বিচাৰিছো এই বিলাকৰ দেই যেনেকৈ চাব play play আছে নহয় play ভিটোত আকৌ সেম শব্দ যাব চাবছো play তাৰ পিছত কি যোগ হ'ব লাগিব ed যোগ হ'ব লাগিব played অলপ উচ্চাৰণ দিও played v3 কি হ'ব লাগিব v3 সেম শব্দ যাব লাগিব play তাৰ পিছত ed যোগ হ'ব এইটোৱে হয় উইক ভাৰ্ব বা ৰেগুলাৰ ভাৰ্ব ঠিক আছে কেতিয়াবা আকৌ কি হয় ন শব্দ এটা যি থাকে শব্দ এটাৰ যেনেকৈ cry এই ক্ৰাই শব্দটো y আছে ন y আছে কনসোনেন্ট আছে মানে হল y টো i লৈ কনভাৰ্ট হ'ব তাৰ পিছত আকৌ ed আহিব চাবচোন ed আহিছে ন এই y টো i লৈ কনভাৰ্ট হৈছে এইটো আমি একচেপ্ট কৰিব লাগিব ঠিক আছে আৰু কেতিয়াবা কিছুমান শব্দৰ লাষ্টত ই থাকে যেনেকৈ মই এক্সাম্পল দিব বিচাৰিছো অলপ জায়গাটো ঠিক হৈছে দেই চাব মই ইয়াতে জায়গাটো কি কৰি দিম মই এক্সাম্পল এটা সেটআপ লৈ আনিম টেনচন নকৰিব ঠিক আছে জাস্ট ৰাফলি আপোনাক দেখাব বিচাৰিছো যেনেকৈ prove prove ই আছে নহয় আকৌ এক্সট্ৰা ই নালাগে এই ই আছে প্লাস ডি আহিব লাগিব মানে হল prove মিলি ইডি হল নে তাৰ পিছত আৰু এটা শব্দ যেনেকৈ v3 prove আহিল এইবিলাক শব্দ উইক ভাৰ্ব হয় নতুবা ৰেগুলাৰ ভাৰ্ব বুলি কোৱা হয় ঠিক আছে মনত থোৱাটো সহজ হৈছে কি নাই চাওকচোন ইমান সহজ নেক্সট হল ইৰেগুলাৰ ভাৰ্বৰ কি হয় চেঞ্জেস আহে যেনেকৈ go v2 went v3 gone go went gone শব্দবোৰ ed লগাইতো অহা নাই মানে হল এই বিলাক শব্দ আমি ইৰেগুলাৰ ভাৰ্ব বুলি কওঁ বুজি পাইছে নহয় মই আশা কৰিছো আপুনি ধুনিয়াকৈ বুজি পাইছে আৰু প্ৰশ্ন এটা থাকিব যে স্যাৰ ইমানখিনি বুজালে ভাল লাগিল ভিডিওটো আমি হেকলৈকে চাই আছো এতিয়া প্ৰশ্নটো হল কিছুমান লিমিটেড ভাৰ্ব আমি v1 v2 v3 জানো এটা প্ৰশ্ন আহিল যে যিবিলাক শব্দ আজিলৈকে আমি পোৱাই নাই সেইবিলাক শব্দৰ v2 v3 past tense বা past participle form আমি কেনেকৈ বিচাৰি উলাম আহে প্ৰশ্ন আহে লিমিটেড যেনেকৈ do did done dream dreamed dream লিমিটেড শব্দ ধৰি লওক 100 120 টা মান শব্দ আপুনি আগৰ পৰাই পাই অহা শব্দবোৰ হয় যদি যিবিলাক আপুনি কালেক্ট কৰা শব্দ আছে সেইবিলাকৰ বাহিৰৰ পৰা যদি ভাৰ্ব আহে তেন্তে আমি কৰিম কি ৰব আইএলটিএছ এৰ ওচৰত সকলো প্ৰশ্নৰ উত্তৰ আছে কি কৰিব জানেনে যদি আছে অক্সফোর্ড এডভান্স লার্নার ডিকশনারি বুক বেস্ট বুক হয় উলাব ঠিক আছে আৰু এটা মাধ্যম দেখাম মই প্ৰথমে বুকৰ মাধ্যমেদি আপোনাক দেখাব বিচাৰিছো মই খুব সহজ খুব সৰল আৰু ইয়াত সকলো কথাখিনি আছে দেই আপুনি বিচৰা কথাখিনি আপুনি পাই যাব ঠিক আছে বলকচোন মই এক্সাম্পল দেখাব বিচাৰিছো যেহেতু মই আপোনাক কলো যে মাধ্যম কেনেকৈ v2
V3 past form আৰু past participle formটো কেনেকৈ আপুনি বিচাৰিব চাব দেই মই আপোনাৰ বাবে খুব ধুনীয়া প্ৰেক্টিকেল এটা ৱৰ্ড লৈ আহিছো পৰিচিত শব্দ হয় যেনেকৈ go এই go শব্দটো ভাৰ্ব হয় দেখা পাইছেনে ভাৰ্ব হয় এতিয়া ভাৰ্ব বুলি কোৱাৰ লগে লগে আকৌ আমি আহিব লাগিব অক্সিলাৰি অৰ্ডিনাৰি তো ই অৰ্ডিনাৰি ভাৰ্বৰ হয় ঠিক আছে এতিয়া অৰ্ডিনাৰি ভাৰ্ব বুলি কোৱাৰ লগে লগে কি আহিব আমাৰ ৰেগুলাৰ ভাৰ্ব নতুবা ইৰেগুলাৰ ভাৰ্ব আহে তো ইয়াত চাবচোন went পালো আমি ই v2 হয় past form হয় গ'ল তাৰ পিছত gone পালো আমি এইটো হল v3 হয় past participle হয় তো এই ধৰণে আপুনি v1 v2 v3 বিশেষকৈ v2 আৰু v3 আপুনি এই ধৰণে বুকৰ সহায়ত আপুনি ল'ব পাৰে বুজি পাইছে নহয় আন এটা মাধ্যম মই আপোনাক দেখাই আছো জাস্ট ৱেইট আৰু এটা মাধ্যম আছে যদি আপোনালোকৰ ওচৰত অক্সফৰ্ড এডভান্স লাৰ্নাৰ ডিকচনাৰী বুক যদি নাই যদি এই বুক নাই ডিকচনাৰীটো তো একো চিন্তা কৰিবলগীয়া নাই ঠিক আছে আপুনি আপোনাৰ ওচৰত তো মোবাইল ফোন আছে নহয় মোবাইল ফোনটো আজি প্ৰায় সবৰ হাতে হাতে থাকে নহয়নে বাৰু তো আপুনি কি কৰিব মোবাইল ফোনটো ল'ব তাৰ পিছত ডেটা মানে হল নেট অন কৰিব ঠিক আছে তাৰ পিছত আপোনাক ILC কেই ধৰণে গাইড কৰি আছে সেইটো যত্ন কৰিব আৰু অসুবিধা কেতিয়াও নহব প্ৰশ্ন শূন্য হ'ব লাগিব নেট অন কৰিছে আপুনি তাৰ পিছত গুগলত যাব ঠিক আছে নতুবা গুগল ক্ৰমতো যাব পাৰে আপুনি মই আপোনাক টাইপ কৰি দেখাই দি আছো আপুনি সিম্পল শব্দ গো শব্দ টাইপ কৰক তাৰ পিছত মিনিং শব্দটো টাইপ কৰিব লাগিব মিনিং শব্দ আহিছে ইয়াত সার্চ কৰক এতিয়া সার্চ কৰিলে আপুনি ইয়াত যি টাইপ কৰিছে এই তলটো আহিব ইয়াৰ ঠিক ওপৰত যি গো লিখা আছে ইয়াৰ ঠিক ওপৰত ইংলিশ লিখা আছে দেখিছেনে ইয়াত ক্লিক কৰিলে কেতিয়াবা কি হয় ন কিছুমান মোবাইলত ইংলিশ এণ্ড হিন্দী থাকে বা ইংলিশ এণ্ড আসামিজ থাকিব পাৰে বেলেগ বেলেগ মোবাইলত যি আপুনি সার্চ কৰে সেই ধৰণে আহে তো আপুনি এই ইংলিশটো ওপৰটো ক্লিক কৰিব লাগিব এতিয়া চাব আৰু এটা কথা হল যে ইয়াত গো শব্দৰ v2 v3 মানে হল past form আৰু past participle formৰ কিবা কথা ইয়াত উল্লেখ আছে নে মইতো দেখা নাই আপুনি দেখা পাইছে নে সাগে আপুনিও দেখা পোৱা নাই তো এই ক্ষেত্ৰত আপুনি কি কৰিব লাগিব স্ক্ৰল কৰি তললৈ আহিব লাগিব আৰু এই পইণ্টছটো চাব এইটো অলপমান বক্স নিচিনা থাকে দেখা পাই আছে সাগে শো মোৰ অপচন থাকে বা আহে ইয়াত আপুনি ক্লিক কৰিব লাগিব এতে ক্লিক কৰাৰ পাছত আকৌ ইয়াত ৰখিলে নহব স্ক্ৰল কৰি ওপৰলৈ আহক এতিয়া ম্যাজিকটো চাওকচোন ILC এই ধৰণে দেখা পাই আছে নে খন্তেক আগতে গো শব্দৰ past form past participle form একো দেখুৱা নাছিলে কিন্তু এতিয়া দেখুৱা ষ্টাৰ্ট কৰিলে এই কথা কোনেও নিহিকায় যদি কোনোবাই শিকাই আছে ভাবক তেখেত ILC ৰে ষ্টুডেন্ট হয় ঠিক আছে ওকে তো গো শব্দৰ past tense দেখা পাইছে went পালো আমি গো শব্দৰ past participle কি পালো আমি gone পালো বুজি পালে নহয় এই ধৰণে আপুনি v2 v3 উলোৱাৰ টেকনিকটো এইটোৱে হয় সব শব্দ খালি আপুনি সার্চ কৰোতে এটা কথা অলপ মনত থব শব্দ এটা টাইপ কৰিছে মিনিং ইন হিন্দী মিনিং ইন আসামিজ মিনিং ইন বাংলা এইটো নিদিব শব্দ টাইপ কৰিব মিনিং টাইপ কৰিব সেই ধৰণে আপুনি টাইপ কৰাৰ পিছত পেজটো আহিব পেজটোত আপুনি শো মোৰত যাব লাগিব এটোটো পেজ খোলা আছে ঠিক আছে যদি আপোনাক মই এটো ই কৰি দিও লক কৰি দিও তো আপুনি কি পাব সোলেস পাই যাব সোলেস গলে আকৌ v2 v3 গুচি গল দেখা পালে নহয় আকৌ খুলিছো মই শো মোৰ দিছো ওপৰলৈ স্ক্ৰল কৰি আহিছো চাব ম্যাজিকটো চাই আছে নে
স্ক্ৰল কৰি ওপৰত যাব লাগিব দেই হা দেখা পাইছে past tense went হয় past participle gone হয় এইটো একমাত্ৰ টেকনিক হয় ইয়াৰ আৰু কোনো শৰ্টকাট টেকনিক নাই যাৰ সহায়ত আপুনি ভাৰ্বৰ সেকেন্ড ফৰ্ম আৰু থাৰ্ড ফৰ্ম ওলোৱা টেকনিকটো আৰু নাই শব্দ এটা পঢ়িবই লাগিব শব্দ এটা চাই যদি ভাৰ্ব হয় v2 v3 ওলাবই লাগিব ঠিক আছে ন এইটো আকৌ went gone দেখা পালে নহয় ই আকৌ ইৰেগুলাৰ ভাৰ্ব আছিল আৰু এটা মই এক্সাম্পল সহকাৰে আপোনাক দেখাব বিচাৰি আছো সব দেই ৰেগুলাৰ ভাৰ্ব হিচাপে আপোনাক দেখাম মই যেনেকৈ DREAM ড্ৰিম লিখিলো তাৰ পিছত মই কি কৈ আছিলো মিনিং শব্দটো আমি টাইপ কৰিব লাগিব তাৰ পিছত সাৰ্চ কৰি দিও এতিয়া চাব ড্ৰিম শব্দটো আমি নাউনত পালো আৰু ভাৰ্বটো পাম দেই ভাৰ্বটো পাম ইয়াত দেখা পাই আছে ভাৰ্ব বুলি কোৱাৰ লগে লগে v2 আৰু v3 ফৰ্ম থাকিব লাগে কিন্তু এই কথাটো ইয়াত উল্লেখ হোৱা নাই তো মই কি কলো কত যাব লাগিব সি মোৰ আহে কেতিয়াবা সো মোৰ আহে এই অপচনটো মনত থব দেই সবৰ মোবাইল ভেদে বেলেগ বেলেগ আহিব পাৰে কিন্তু দুটা অপচনত আহে এতিয়া চাব এইটো দেখা পাই আছে নে ভাৰ্ব শব্দটো ভাৰ্বৰ ড্ৰিম শব্দ ভাৰ্ব এতিয়া past tense এ দেখা পাই আছে নে মই মানে পেনেদি নোট কৰি আছো কি হয় past tense dreamed ইদি আহি গল দেখা পাই আছে আৰু past participle dreamed ইদি আহি গল এতিয়া ড্ৰিম শব্দৰ past tense dreamed past participle dreamed মানে হল weak verb হয় কিন্তু আৰু এটা অপচন আছে ড্ৰিম শব্দৰ past form dreamed t লগায়ো আহে past participle dreamed t লগায়ো আহে যদি t হৈ আহিছে মানে ইৰেগুলাৰ ভাৰ্ব হয় কাৰণ হল ইয়াত ed যোগ হৈ থকা নাই যত ed ইয়াত প্ৰথমত আমি পালো ed যোগ হৈ থকা পালো মানে হল এইটো হল ৰেগুলাৰ এই ধৰণে আপুনি তন্নকৈ এটা কথা সঠিকভাৱে বুজিব লাগিব বুজি পালে নহয় ILC এটা কথা তন্নকৈ দিয়ে প্ৰশ্ন আপোনাৰ শূন্যতালৈ আহিল নে মই আশাবাদী শূন্যতালৈ আহিছে ভিডিওটো শেষলৈকে চোৱাৰ বাবদ আপোনালোকৰ সকলোকে ILC ফালৰ পৰা আপোনালোকক ধন্যবাদ যাচিলো আৰু ভিডিওটো লাইক শেয়াৰ কমেন্ট কৰিবলৈ নাপাহৰিব ধন্যবাদ